অষ্টমী আমি আজিৰ এই মহা অষ্টমীৰ দিনত আমি অসমৰ সকলো জনতা সকলো ৰাইজ আমাৰ টংলাবাসী ৰাইজ আৰু সকলো মানুহক আমি আন্তৰিক শুভেচ্ছা ধন্যবাদ জনাইছোঁ পূজাৰ শুভেচ্ছা জনাইছোঁ আজি আমি অষ্টমী পূজাৰ দিনা ৰাতিপুৱা আমি আমাৰ হিয়াৰ আমঠু জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই আমি ৰাতিপুৱাৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ আজি আমাৰ সিলভাৰ জুবলি ইয়াৰ আমাৰ ৰজত জয়ন্তী তো 25 বছৰ আজি পূৰ্ণ হ'ল আমি বিভিন্ন কাৰ্যসূচী আজি লৈছিলোঁ এই প্ৰগ্ৰামৰ কাৰণে 25 বছৰৰ কাৰণে কিন্তু আমি সাংস্কৃতিক প্ৰগ্ৰাম আমি বেণ্ড আৰু আপোনাৰ ডিজে সকলো বস্তু আমি কেনচেল কৰিছোঁ ইয়াতে কোনো ডিজে নাই আপোনালোকেও দেখা পাইছে যে আমি একচুৱেলি আমি মনৰ পৰা মানে সকলো মৰ্মাহত দুখিত যিয়ে নহওক আমাৰ এই ল'ৰাসকলে নবীনপল্লী নেতাজীসকল ল'ৰাসকলে আমাৰ ভাই বন্ধুসকলে এটা ইউনিক কনচেপ্ট তেওঁলোকে ওলাইছে সেইকাৰণে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ যে মহিলা সবলীকৰণ যিটো মানে আমাৰ ভাৰতৰ মহিলা শক্তিক যিটো প্ৰদৰ্শন কৰা আপোনালোকে চাইছে যে মহিলা শক্তি প্ৰদৰ্শন কৰাত তেওঁলোকে আগভাগ ভূমিকা লৈছে আৰু সেই কাৰণে ধন্যবাদ জনাইছোঁ যে আমাৰ ইয়াতে চাইছে আপোনালোকে হিমা দাসৰ পৰা ধৰি মামনি ৰয়ছম বাইদেউৰ পৰা ধৰি আমাৰ কল্পনা চাওলাৰ পৰা ধৰি প্ৰতিভা দেৱী সিং পাটিল মাদাৰ টেৰেছাৰ পৰা ধৰি আমাৰ স্বাধীনতা সেনানী যিসকল আছে মহিলা সকলোৰ পোৰ্ট্ৰেট কৰিছে তেওঁলোকে আৰু তেওঁলোকে এক্সিবিশ্যন কৰিছে এই বস্তুটো সঁচাকৈ শলাগ ল'বলগীয়া আৰু টংলা ৰাইজে এইটো একচেপ্ট কৰিছে তেওঁলোকে আমাক ধন্যবাদ জনাইছে আমাৰ ল'ৰাবিলাকক ধন্যবাদ জনাইছে যে এটা ইউনিক প্ৰচেষ্টা তেওঁলোকে হাতত লৈছে সেইকাৰণে আমাৰ ল'ৰাবিলাকক আমি ধন্যবাদ জনাইছোঁ তো আজি মহা অষ্টমী আৰু এই অষ্টমীৰ দিনা আমি এই পূজাথলীৰ পৰাই আমি সকলো ৰাইজে আমাৰ হিয়াৰ আমঠু জুবিনদাৰ যাতে হত্যাকাৰী যিসকল আছে তেওঁলোকে যাতে উচিত শাস্তি পায় উচিত তদন্ত হয় আৰু যাতে আমাৰ জুবিনদা স্বৰ্গত স্থান প্ৰাপ্তি কৰে আৰু তেওঁ যাতে স্বৰ্গত শান্তিত থাকিব পাৰে তাৰে আমি প্ৰাৰ্থনা জনাইছোঁ আৰু সকলো ৰাইজক আমাৰ এই পূজাথলীত আহি পূজাটো প্ৰদৰ্শন চাই যাতে সন্তুষ্টি লাভ কৰে সকলোৱে যাতে আমাৰ এই পূজাখন চাই আমাৰ এই ল'ৰাবিলাকক উৎসাহিত কৰে তাকে আমি কামনা কৰিছোঁ ধন্যবাদ